95 96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ। আজি বহুত ভাল লাগিছে। অনুৰাগ, ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ? ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম, ভাল এখন NIT বা IIT চিট মানে পঢ়াৰ ইচ্ছা আছে এতিয়া। অনুৰাগ, তুমি নৱম শ্ৰেণীৰ পৰা প্ৰজ্ঞা একাডেমী আহিছা, ইয়াৰ প্ৰথম তুমি শিক্ষা ক'ত আৰম্ভ কৰিছিলা? মোৰ জোনাৰী সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলোঁ। তেওঁলোকেও বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে, তেওঁলোকে মোক বহুত সহায় কৰিছিলে। যদি আগৰ ভেটিটো গঢ়ি দিয়া হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন। প্ৰথম খবৰটো কেতিয়া পালে? মোৰ 10টা বজাত ফোন কৰিছে মোৰ বাই এগৰাকীয়ে, বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংকত। মোৰ প্ৰথমতে বিশ্বাসেই হোৱা নাছিল, টিভি খুলি চালোঁ, হয় মই হয়। কেনেকুৱা লাগিছে ইমান এটা ডাঙৰ খবৰ? আমি খুব আমাৰে বেছি আনন্দ লাগিছে। মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে, মই মানে 95 96 এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে। তথাপি ভাল হৈছিলে পৰীক্ষাটো, কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ। বহুত ভাল লাগিছে এতিয়া। তোমাৰ সমানে তোমাৰ ছাৰ বাইদেউসকল বহুত বেছি উৎফুল্লিত। হয়, ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে। কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে। স্কুললৈও আহিছিলোঁ সুধিবলৈ, মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে। এনেকৈ মানে বহুত অৰিহণা যোগাইছিলে। ভৱিষ্যতে মই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ এতিয়ালৈকে। পঢ়াৰ বাহিৰে কাৰাটে, তবলা শিকিছোঁ। অনুৰাগে কাৰাটে খেলে? হয়। কেতিয়াৰ পৰা? মই ক্লাছ 4 পৰা শিকিছোঁ। হয়, এতিয়া মই ব্ৰাউন বেল্ট। হয়, আৰু তবলা শিকিছোঁ। মোৰ 12-13 ঘণ্টা পঢ়িছিলোঁ, মানে একেৰাহে পঢ়ি থকা নাছিলোঁ। 1 ঘণ্টা 1.5 ঘণ্টা পঢ়িছিলোঁ, তাৰপিছত মানে 10 মিনিটমান কিবা গান এটা কৰিছিলোঁ, হয় তবলা বজাইছিলোঁ, তেনেকৈ পঢ়িছিলোঁ। অনুৰাগ শিক্ষা নগৰী বুলি কোৱা হয় যোৰহাটক, গতিকে আকৌ তুমি এনে এটা ফলাফল আনি নতুন মাত্ৰা দিলা, কি ক'বা গোটেই যোৰহাটবাসীক? কি ক'বা গোটেই সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ হৈছে এই মুহূৰ্তত? হয়, বহুত ভাল লাগিছে। সকলোৱে যোৰহাটবাসীলৈ বহুত অভিনন্দনো থাকিলে মোৰ ফালৰ পৰা, কাৰণ তেওঁলোকেও বহুত আমাৰ অৰিহণা আছে। কাৰণ এখন নিজৰ জেগাৰ কাৰণে নাম এটা কৰিলে নিজৰে বহুত ভাল লাগে। বহুত ভাল লাগিছে আজি। বহুত ভাল লাগিছে, মানে আগলৈও কৰি যাম এই কষ্টটোৱে। এইবাৰ কষ্ট কৰিছিলোঁ, কিন্তু ষ্টেণ্ড কৰিম বুলি পঢ়া নাছিলোঁ। মানে পঢ়িছিলোঁ ভাল ৰিজাল্ট এটা কৰিব লাগিব, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে ষ্টেণ্ড কৰিবই লাগিব বুলি পঢ়া নাছিলোঁ। নিজৰ বেষ্টটো দিবলৈ চাইছিলোঁ। নাই, ৰাষ্ট্ৰীয় পৰ্যায়ত মই কাৰাটেটো অকল এক্সাৰচাইজৰ কাৰণে শিকিছিলোঁ, প্ৰতিযোগিতা নহয়। হয়, মানে ডেইলি ধৰক 1 ঘণ্টা 1.5 ঘণ্টা পঢ়িলোঁ, তাৰপিছত 10 মিনিটমান তবলা বজা কিবা বা গান এটা শুনো, তাৰপিছত আকৌ পঢ়োঁ, তাৰপিছত আধা ঘণ্টামান শুওঁ, তেনেকৈ পঢ়িছিলোঁ। হয়, শিক্ষাগুৰুসকলতো বহুত। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.